এতিয়া আমি দুটি কথা পালোঁ দুটি মানে কি স্পীড আৰু এইটো তোমালোকে নিশ্চয় বুজি পাইছা স্পীড বুলি ক'লে তোমালোকে এনেও গম পোৱাই স্পীড কি হয় এতিয়া কিন্তু বেগৰ কথা পঢ়িম আৰু বেগক ইংৰাজীত ভেলোচিটি বুলি কোৱা হয় এতিয়া মই যেটো মাজে মাজে ভেলোচিটি কৈ আছিলোঁ যে ভেলোচিটি বুলি কৈ পাইছিলোঁ স্পীডটোকে সেইটো আচলতে বেগ হয় দুটি মানে স্পীড মানে দুটি ভেলোচিটি মানে বেগ এতিয়া এই দুটা প্ৰায় একেই সেইটো কাৰণে মই সাধাৰণতে কৈ পাইছিলোঁ যে ভেলোচিটি বুলি বায়পতি কৈ পাইছিলোঁ স্পীডটোকে কিন্তু দুইটা প্ৰায় একেই অকল এটাই পাৰ্থক্য আছে যদি আমি দিশটো উল্লেখ কৰি দিওঁ যে এইটো দিশত 10 মিটাৰ পাৰ সেকেন্ডত বস্তু এটা গৈছে ধৰি লোৱা এইটো ডাইৰেকশনত কিবা এটা বস্তু 10 মিটাৰ পাৰ সেকেন্ডত গৈছে তেতিয়া যেতিয়া আমি দিশটো উল্লেখ কৰি দিম তেতিয়া সেই দ্ৰুতিকে আমি ভেলোচিটি বুলি কম যদি আমি দিশটো উল্লেখ নকৰোঁ কোনটো দিশত গৈছে সেইটো উল্লেখ নকৰোঁ তেতিয়া সেইটোক আমি দ্ৰুতি বুলি কম যদি আমি দিশটো উল্লেখ কৰি দিওঁ যে এইটো দিশত গৈছে বা এইটো দিশত গৈছে বা এনেকৈ গৈছে যদি আমি দিশটো উল্লেখ কৰি দিওঁ সেইটোকে আমি কি বুলি কওঁ ভেলোচিটি বুলি কওঁ ভেলোচিটি বা বেগ বুলি কওঁ তাৰ মানে এটা বস্তুৱে 1 সেকেন্ডত যিমান দূৰত্ব অতিক্ৰম কৰে সেইটোকে আমি কি বুলি কম ভেলোচিটি বুলি কম বা দ্ৰুতি বেগ বুলি কম কেতিয়া কম যদি লগতে দিশটো উল্লেখ কৰি দিয়ে তাৰ মানে যদি দিশ উল্লেখ কৰি দিয়ে তাকে আমি সেই স্পিডকে আমি বেগ বুলি কম বা সেই দ্ৰুতিকে আমি বেগ বুলি কম এটা তোমালোকে ইয়াৰ পৰা লিখিও ল'ব পাৰা চোৱা দ্ৰুতি মানে কি বস্তু এটা একক সময়ত অতিক্ৰম কৰা দূৰত্বক দ্ৰুতি বোলে আৰু বেগত লিখা আছে চোৱা বস্তু এটা এক নিৰ্দিষ্ট দিশত একক সময়ত অতিক্ৰম কৰা দূৰত্বক বেগ বুলি কয় দুইটা একেই অকল এই মাজতে এক নিৰ্দিষ্ট দিশতটো লিখা আছে তাৰ মানে দ্ৰুতি আৰু বেগ প্ৰায় একেই যদি আমি দিশৰ কথা উল্লেখ কৰি দিওঁ তেতিয়া সেই দ্ৰুতিকে আমি কি বুলি কওঁ বেগ বুলি কওঁ কেতিয়া বেগ বুলি কম যদি আমি দিশৰ কথাটো উল্লেখ কৰি দিওঁ তাকে আমি বেগ বুলি কম আৰু যেহেতু আমি দিশৰ কথা উল্লেখ কৰি দিছো তাৰ মানে কি হয় বেগৰ দিশ থাকে এক নিৰ্দিষ্ট দিশত বেগ হয় বস্তু এটা এক নিৰ্দিষ্ট দিশত বেগত গতি কৰে এক নিৰ্দিষ্ট বেগত গতি কৰে তাৰ মানে বেগৰ দিশ থাকে আৰু সেইটো কাৰণে বেগ এটা কি হ'ব ভেক্টৰ ৰাশি হ'ব বা ভেক্টৰ কোৱান্টিটি হ'ব কিন্তু দ্ৰুতিৰ কথা যেতিয়া আমি কওঁ তেতিয়া দিশৰ কথা উল্লেখ কৰিব নালাগে সেইটো কাৰণে দ্ৰুতি কি হয় স্কেলাৰ ৰাশি হ'ব তাৰ মানে দ্ৰুতি হ'ব স্কেলাৰ দ্ৰুতি হ'ব স্কেলাৰ আৰু বেগ হ'ব কি ভেক্টৰ ৰাশি ভেক্টৰ এটা আমি নিজে বনাই লৈছো সোয়া ইয়াত আমি দিশটো উল্লেখ কৰি দিব লাগিব সেইটো কাৰণে কি হ'বটো বেগ হ'ব এটো কি হ'ব ভেক্টৰ ৰাশি হ'ব কাৰণ ভেক্টৰ ৰাশিত কি হয় মানৰ লগতে দিশ উল্লেখ কৰিব লাগে এতিয়া 10 মিটাৰ পাৰ সেকেন্ডত বস্তু এইফালে গতি কৰি আছে এইটো দিশত গতি কৰি আছে সেইটো কাৰণে কি হৈছে ইয়াত চোৱা দিশ উল্লেখ কৰিছো আৰু মান উল্লেখ কৰিছো মানটো কিমান 10 মিটাৰ পাৰ সেকেন্ড আৰু দিশটো কি এইটো দিশ এনেকৈ গৈ আছে সেইটো কাৰণে এটো হ'ব ভেক্টৰ কোৱান্টিটি কাৰণ দিশও আছে ইয়াৰ মানো আছে কিন্তু যদি আমি এনে স্পিডৰ কথা কওঁ যে 10 মিটাৰ পাৰ সেকেন্ড স্পিডত গাড়ীখন গৈ আছে ইয়াত কোনো আমি দিশৰ কথা উল্লেখ নাই কৰা তেতিয়া সেইটো কি হ'ব আমাৰ স্পিড বা দ্ৰুতি হ'ব ধৰি লোৱা গাড়ীখন 5 কিলোমিটাৰত গৈ আছে বা 1 সেকেন্ডত গাড়ীখনে 5 মিটাৰ অতিক্ৰম কৰে তেতিয়া তাৰ দ্ৰুতি কিমান হ'ব 1 সেকেন্ডত কিমান কৈছো মই 1 সেকেন্ডত 5 মিটাৰ যায় তাৰ মানে 5 মিটাৰ প্ৰতি সেকেন্ডত প্ৰতি সেকেন্ডত 5 মিটাৰ যায় 5 মিটাৰ যায় গাড়ীখনে প্ৰতি সেকেন্ডত সেইটো কি হ'ব তাৰ দ্ৰুতি হ'ব কাৰণ তাত আমি কোনো দিশৰ কথা উল্লেখ নাই কৰা এতিয়া তোমালোকে যদি গাড়ী এখনৰ ডিলাৰত যোৱা গাড়ী কিনিবলৈ যোৱা তোমালোকে সুধিবা যে গাড়ীখনৰ স্পীড কিমান ম্যাক্সিমাম স্পীড কিমান কিমান স্পীডত যাব পাৰে বা কিমান দ্ৰুতি কিমান তেতিয়া তোমালোকক ক'ব যে 200 কিলোমিটাৰ পাৰ আৱাৰ তাৰ মানে 1 ঘণ্টাত 200 কিলোমিটাৰ গাড়ীখনে যাব পাৰে তেনেকৈ তোমালোকক যিজনে গাড়ী বিকিব তেওঁ ক'ব আৰু সেইটো কি হ'ব সেইটো স্পীড হ'ব কাৰণ তেওঁ কোনো দিশৰ কথা উল্লেখ কৰি নাই দিয়া কিন্তু যদি আমি ৰাস্তাত মানুহজনক সুধো যে এই গাড়ীখন কিমান স্পীডত গৈ আছে বা এই গাড়ীখন যদি মানুহজনে যদি আমাক কয় যে এই গাড়ীখন 30 কিলোমিটাৰ প্ৰতি সেকেন্ডত এইফালে গৈ আছে তেনেকৈ যদি আমাক কৈ দিয়ে তেতিয়া সেইটো কি হ'ব বেগ বুলি কম সেইটোক আমি দ্ৰুতি বুলি নকওঁ আৰু কিন্তু দুইটা প্ৰায় একেই অকল কি হয় দিশটো উল্লেখ কৰি দিলে সেইটোকে আমি কি বুলি কওঁ ভেক্টৰ সেইটো ভেক্টৰ কোৱান্টিটি হৈ যায় আৰু বস্তুটো কি বুলি কওঁ আমি বেগ বুলি কওঁ সেই যিটো স্পীড সেইটোকে আমি কি বুলি কওঁ বেগ বুলি কওঁ দ্ৰুতিকে আমি কি বুলি কওঁ বেগ বুলি কওঁ যদি দিশটো উল্লেখ কৰা থাকে এতিয়া চোৱা বেগৰ যিটো সূত্ৰ সেইটো প্ৰায় একেই হ'ব কিন্তু অকমান ইয়াত সলনি হ'ব কাৰণ চোৱা যিটো দ্ৰুতিৰ সূত্ৰ আছিলে দ্ৰুতি এটো আসলে দ্ৰুতিৰ সূত্ৰ বা গড় দ্ৰুতিৰ সূত্ৰ দুইটা একে মই কৈছিলো এতিয়া চোৱা দ্ৰুতি মানে কি অতিক্ৰম কৰা মুঠ দূৰত্ব আৰু মুঠ সময় কিন্তু বেগৰ কথা কওঁতে আমি কি কৰিব লাগিব নিৰ্দিষ্ট দিশটো উল্লেখ কৰি দিব লাগিব আৰু মই কৈছিলো যে যেতিয়া আমি নিৰ্দিষ্ট দিশ উল্লেখ কৰি দিওঁ তেতিয়া তাক আমি দূৰত্ব বুলি নকৈ কি বুলি কওঁ হৰণ বুলি কওঁ তাৰ মানে বেগৰ ক্ষেত্ৰত আমি কি ল'ব লাগিব অতিক্ৰম কৰা মুঠ দূৰত্বৰ ঠাইত কি ল'ব লাগিব হৰণ ল'ব লাগিব কাৰণ
যেতিয়া আমি নিৰ্দিষ্ট দিশ এটা যেতিয়া উল্লেখ কৰি দিওঁ দূৰত্বৰ ঠাইত যেতিয়া আমি দিশ উল্লেখ কৰি দিওঁ যে এইটো দিশত বা পূব দিশত বা পশ্চিম দিশত যেতিয়া আমি দিশৰ কথা উল্লেখ কৰি দিওঁ দূৰত্বৰ লগতে তেতিয়া হেতুক আমি কি বুলি কওঁ হৰণ বুলি কওঁ হেতু আমি কৈছিলো আগতে হেতু কাৰণে যেটো বেগৰ যেটো সূত্ৰ হ'ব বা বেগৰ যেটো ফৰ্মুলা হ'ব তার এটো এই ঠাইত অতিক্ৰম কৰা মুঠ দূৰত্বৰ ঠাইত লিখিব লাগিব আমি হৰণ বুলি আমি লিখিব লাগিব হৰণ ওপৰত লিখিলো আমি হৰণ তলত লিখিলো মুঠ সময় এইটো হৈছে বেগৰ সূত্ৰ আৰু যেটো আমি গড় দুটি লিখিছিলো তেনেদৰে তোমালোকে গড় বেগ বুলিও ইয়াত লিখি থব পাৰা কাৰণ দুইটা একেই হয় মই যেনেকৈ বুজাইছিলো এতিয়া খালি ইয়াত অকল হলনি হ'ব চোৱা অতিক্ৰম কৰা মুঠ দূৰত্বৰ ঠাইত যেতিয়া আমি বেগ উলিয়াম তেতিয়া হৰণ কথা ওপৰত লিখিব লাগিব আমি হৰণ বুলি লিখিব লাগিব ফৰ্মুলাটো দুইটা প্ৰায় একে হ'ব ইয়াত কাৰণ আমি দিশটো উল্লেখ কৰি দিছো যেহেতু আৰু যেতিয়া দিশ উল্লেখ কৰি দিওঁ দূৰত্বৰ লগতে যেতিয়া আমি দিশটো উল্লেখ কৰি দিওঁ তেতিয়া আমি কি বুলি কওঁ সেই দূৰত্ব বুলি তেতিয়া আমি নকওঁ আৰু তাক আমি হৰণ বুলি কওঁ সেইটো কাৰণে বেগৰ যেটো সূত্ৰ হ'ব হৰণ মুঠ সময় ভিডিওটো আৰম্ভ কৰাৰ আগতে তিনিটা লাইনত জ্ঞান পাণ্ডাৰ বিষয়ে জানি লওঁ আহা জ্ঞান পাণ্ডা হৈছে অসমৰ আটাইতকৈ বিশ্বাসযোগ্য আৰু নিৰ্ভৰযোগ্য শিক্ষণ পদ্ধতিৰ প্ৰথমটো অসমীয়া ই-লাৰ্নিং মোবাইল এপ য'ত তুমি লাভ কৰিবা গণিত ইংৰাজী ইংলিছ গ্ৰামাৰ বিজ্ঞান ইত্যাদি বিষয়ৰ উন্নত মানদণ্ডৰ এনিমেটেড হ্যান্ড হোল্ডিং টেকনলজি ব্যৱহাৰ কৰি প্ৰস্তুত কৰা ভিডিও লেকচাৰ্ছ নোটছ লাইভ টেষ্ট আৰু পঢ়াৰ লগতে শিক্ষকৰ লগত বিষয়বোৰ পুনে আলোচনা কৰাৰ সম্পূৰ্ণ সুবিধা বৰ্তমানলৈকে 50,000তকৈ অধিক ছাত্ৰ-ছাত্ৰীয়ে জ্ঞান পাণ্ডা এপটো ব্যৱহাৰ কৰি আছে তুমিও এই সুবিধাসমূহ লাভ কৰিবলৈ প্লে ষ্টৰৰ পৰা এতিয়াই জ্ঞান পাণ্ডা এপটো ডাউনলোড কৰা এপটোৰ লিংক ডেসক্ৰিপচনত দিয়া আছে জ্ঞান পাণ্ডা এপটো ডাউনলোড কৰিবলৈ তোমাৰ মোবাইলত থকা প্লে ষ্টৰত ক্লিক কৰা তাতে তুমি জ্ঞান পাণ্ডা লিখি সাৰ্চ কৰা তাৰ পিছত ইনষ্টল বুটনটো ক্লিক কৰা এতিয়া তোমাৰ মোবাইলত জ্ঞান পাণ্ডা এপটো আহি যাব আৰু তুমি ভিডিঅ'সমূহ চাব পাৰিবা নতুবা তুমি 6000474592ত হোৱাটছএপ কৰা এতিয়া চোৱা এটো তোমালোকৰ কোৱেশ্চন এটা আছে যে পৰীক্ষা এটাৰ সময়ত মহাকাশযান এখনৰ পৰা প্ৰেৰিত সংকেত এটা 5 মিনিটত ভূমিস্থিত ষ্টেচনত সংগৃহীত হ'ল ভূমিস্থিত ষ্টেচনৰ পৰা মহাকাশযানখনৰ দূৰত্ব কিমান হ'ব আটাইতকৈ ইম্পৰ্টেন্ট বস্তু কি উলিয়াবলৈ দিছে হেতু আটাইতকৈ দূৰত্ব কি চোৱা হেতু আটাইতকৈ ইম্পৰ্টেন্ট ভূমিস্থিত ষ্টেচনৰ পৰা মহাকাশযানখনৰ দূৰত্ব উলিয়াব লাগে দূৰত্ব এতিয়া ইয়াত চোৱা কোৱেশ্চনটো ভালকৈ বুজি লোৱা এটা ষ্টেচন আছে এই ষ্টেচনটোৱে কি কৰে মহাকাশযানৰ পৰা অহা সংকেতবিলাক ধৰে মহাকাশযানয়ে কি কৰে ওপৰৰ পৰা সংকেত প্ৰেৰণ কৰে আৰু এই সংকেতটো তলত থকা ষ্টেচনটোৱে ধৰে ওপৰত কি কৰে আমাৰ মহাকাশযানবিলাকে কি কৰে বিভিন্ন ধৰণৰ বতৰৰ সিগনেল বা বেলেগ কি কৰে বিভিন্ন গ্ৰহ উপগ্ৰহৰ ছবি পঠিয়া থাকে পৃথিৱীলৈ সেইবিলাকৰ সিগনেলটো কি কৰে ধৰে তলত থকা ষ্টেচনটো এটো পৃথিৱীত আছে যে আহুতে কিমান সময় লাগে বুলি কৈছে 5 মিনিট সময় লাগে বুলি কৈছে এইটো চোৱা ইয়াত দিয়া আছে যে 5 মিনিটত মহাকাশযান এখনৰ পৰা প্ৰেৰিত সংকেত 5 মিনিটত ভূমিস্থিত ষ্টেচনত সংগৃহীত হ'ল তাৰ মানে আহুতে কিমান লাগে 5 মিনিট সময় লাগে এতিয়া ভূমিস্থিত ষ্টেচনৰ পৰা মহাকাশযানখনৰ দূৰত্ব উলিয়াব লাগে তাৰ মানে এই দূৰত্বটো কিমান আহুতে 5 মিনিট সময় লাগে আৰু দূৰত্ব উলিয়াবলৈ দিছে আৰু লগতে আৰু এটা বস্তু দি থৈছে এটো চোৱা সংকেতটোৱে পোহৰৰ দ্ৰুতিৰে অৰ্থাৎ 3 * 10^8 মিটাৰ পাৰ সেকেন্ড দ্ৰুতিৰে গতি কৰে তাৰ মানে দ্ৰুতি দিয়া আছে সিগনেলটো কিমান স্পিডত আহিছে 3 * 10^8 মিটাৰ পাৰ সেকেন্ড ইমান স্পিডত আহিছে এতিয়া আমি মিটাৰ পাৰ সেকেন্ডটো এনেকেও লিখিব পাৰো মিটাৰ পাৰ সেকেন্ডটো এনেকেও কিছুমানে লিখে আৰু কিছুমানে মিটাৰ পাৰ সেকেন্ডটো এনেকেও লিখে এই গুটেকিটা একেই কথা এতিয়া ইয়াত চোৱা স্পিড দিয়া আছে 3 * 10^8 মিটাৰ পাৰ সেকেন্ড টাইম কিমান লাগে দিয়া আছে টাইম দিয়া আছে 5 মিনিট উলিয়াব লাগে কি দূৰত্ব ইয়াত চোৱা দূৰত্ব কিমান হ'ব উলিয়াব লাগে দিয়া আছে টাইম আৰু স্পিড এই দুটা দিয়া আছে সূত্ৰটোত বহাই দিলে পুনে ওলাই যাব v = কিমান আছিল s / t ইয়াৰ পৰা কি কৰিব পাৰিম s = v * t হ'ব এই t টো যেতিয়া এইফালে লৈ আহিম এইফালে t টো লৈ আহিলে কি হ'ব s টো যদি মই ইয়াতে থৈ দিছো হেতু মই এইফালে লিখিছো এটো মই ইয়াত লিখিছো আৰু v * t পূৰণ কৰি দিলে এইফালে লিখিছো তাৰ মানে s = v * t এতিয়া v দিয়া আছে t দিয়া আছে s ৰ ভ্যালুটো ওলাই যাব s মানে কি দূৰত্ব এটো ডাইৰেক্ট বহাই দিলে ওলাই গ'ল তোমালোকৰ এতিয়া গুটেখিনি দিয়াই আছে এতিয়া আমি এখিনি মুহাই দিম অকল এই তিনটা বস্তু আমাক লাগিব এই তিনটাৰ পৰা আমাৰ উত্তৰটো ওলাব গতিকে এখিনি মই মুহাই দিছো এতিয়া এই অংকটো কৰাৰ আগত এইটো যদি তোমালোকে বুজি নাই পোৱা চোৱা 3 * 10^8 মানে কিমান যদি বুজি নাই পোৱা মই দেখুৱাই লৈছো চোৱা 3 * 10^1 তাৰ মানে কিমান হ'ব 3 পূৰণ হৈ আছে আৰু 10 এটা আছে
3 ইনটু 10 টু দি পাৱাৰ 2 মানে কিমান হ'ব চোৱা 3 লগত কি পূৰণ হৈছে 10 টু দি পাৱাৰ 2 তাৰ মানে 10 টু দি পাৱাৰ 2 মানে কি 10 দুটা পূৰণ হৈ থকা তাৰ মানে এইটো হ'বগে 3 পিছত দুটা শূন্য এতিয়া 3 ইনটু 10 টু দি পাৱাৰ 3 মানে হ'ব কিমান চোৱা 3 লগত কিমান পূৰণ হৈ আছে 10 তিনিটা পূৰণ হৈ আছে আৰু 10 তিনিটা যেতিয়া পূৰণ হৈ থাকে কিমান হয় 1000 গতিকে মই এইটো পুনে পুনে 1000 বুলি লিখি দিলোঁ তাৰ মানে হ'ব এইটো 3000 তেনেকে 3 ইনটু 10 টু দি পাৱাৰ 8 মানে কিমান হ'ব চোৱা 3 ইনটু 10 টু দি পাৱাৰ 8 তাৰ মানে কিমান হ'ব 3 লগত 10 কেইটা পূৰণ হৈছে 8টা 8টা পূৰণ হৈ থাকিলে কি হয় চোৱা 10 টু দি পাৱাৰ 2 দুটা যেতিয়া হৈ থাকে তেতিয়া এই একৰ পিছত দুটা শূন্য লিখি দিলে হয় 10 টু দি পাৱাৰ 3 যেতিয়া থাকে একৰ পিছত কি কৰিব লাগিব আমি তিনিটা শূন্য লিখি দিব লাগিব এতিয়া 10 টু দি পাৱাৰ 8 যদি থাকে আমি এই একৰ পিছত 8টা শূন্য লিখি দিব লাগিব সেইটোৱে উত্তৰটো 1 2 3 4 5 6 7 8টা শূন্য লিখি দিলোঁ এইটো মানে হৈছে কি 3 ইনটু 10 টু দি পাৱাৰ তেতিয়া 3 যেতিয়া পূৰণ কৰি দিম এইটো লগত এই 1টো তাৰ মানে কিমান হ'ব চোৱা 3 পিছত 8টা শূন্য থাকিব 1 2 3 4 5 6 7 8 এইটো হৈছে 3 ইনটু 10 টু দি পাৱাৰ 8ৰ মানটো এতিয়া এইটো তোমালোকে এনেকৈ লিখিব নালাগে অংকটো যেহেতু তোমালোকৰ এইটো চোৱা 3 ইনটু 10 টু দি পাৱাৰ 8 বুলি আছে সো দূৰত্বটো কিমান হ'ব চোৱা s = v ইনটু t যিটো ফৰ্মুলা আছিলে সেইটো লিখিব লাগিব v ভ্যালুটো কিমান দিয়া আছে 3 ইনটু 10 টু দি পাৱাৰ 8 তাৰ পাছত এইটো মিটাৰ পাৰ সেকেন্ডত আছে মইটো তলত লিখি দিছো পূৰণ 5 মিনিট লিখা আছে চোৱা এইটো মিনিট লিখা আছে কিন্তু ইয়াত আছে সেকেন্ড এইটো চোৱা মিটাৰ পাৰ 5 মিনিট আছে এইটো কিন্তু যেটো ভেলোসিটি যেটো স্পিড ভেলোসিটি নহয় এইটো স্পিড হ'ব সেই স্পিডৰ ভ্যালুটো কিমান দিয়া আছে চোৱা স্পিডৰ যেটো একক হেতু সেকেন্ডত দিয়া আছে চোৱা মিটাৰ পাৰ সেকেন্ডত আছে হেতু কাৰণে এইটো মিনিটত লিখিলে নহব আমি এইটো সেকেন্ডতে লিখিব লাগিব নহলে উত্তৰটো ভুল লাই যাব এটা যদি মিনিটত থাকে এটা সেকেন্ডত থাকে তেনেকৈ নহব দুইটা একে কৰি ল'ব লাগিব হয়তো এইটো মিনিটলৈ নি ল'ব লাগিব নহলে এইটো সেকেন্ডলৈ নি ল'ব লাগিব দুইটা মিলাই ল'ব লাগিব এতিয়া 5 মিনিট মানে কিমান 1 মিনিটত কিমান থাকে 1 মিনিটত 60 সেকেন্ড থাকে 1 মিনিটত থাকে 60 সেকেন্ড এতিয়া 5 মিনিটত কিমান থাকিব 5 * 60 সেকেন্ড হ'ব 5 * 60 মানে 5 6 * 30 300 সেকেন্ড থাকিব এতিয়া এইটো 5 মিনিট মানে আমি 300 সেকেন্ড বুলি লিখিব লাগিব ইয়াত এই 5 টো নালাগে আৰু লিখিব 300 সেকেন্ড বুলি পুনে পুনে লিখি দিলো হৈ গল চোৱা 3 * 10 টু দি পাৱাৰ মিটাৰ পাৰ সেকেন্ড এটো লিখিলো আমি ইয়াৰ স্পিডটো আৰু 300 সেকেন্ড মানে হৈছে 5 মিনিট হেতু আমি লিখি দিলো এতিয়া এই সেকেন্ডটোৱে কাট খাই যাব তাৰ পাছত এই কিটা যদি আমি পূৰণ কৰি দিও চোৱা 3 পূৰণ কৰি দিয়া 9 হল এটো আমি কি বুলি লিখিব পাৰো চোৱা 300 টো আমি কেনেকৈ লিখিব পাৰো চোৱা 3 * 10 টু দি পাৱাৰ 2 বুলি লিখিব পাৰো কাৰণ চোৱা যেতিয়া 3 * 10 টু দি পাৱাৰ 2 বুলি লিখিম এটো কিমান 3 * 10 টু 10 ৰ পিছত কেটা শূন্য আছে দুটা শূন্য তাৰ মানে 3 * 100 তাৰ মানে কি হল 300 হল হেতু কাৰণে এটুক মই 3 * 10 টু দি পাৱাৰ 2 বুলি লিখি দিলো গতিকে ইয়াত মই লিখি দিলো 3 * 10 টু দি পাৱাৰ 2 সেকেন্ড আৰু এই সেকেন্ডৰ কাট খাইছিলে এতিয়া চোৱা 3 গুণ কি হ'ব 9 হ'ব এটো 3 আৰু এটো 3 পুনৰ ধৰণে 9 হল পূৰণ 10 টু দি পাৱাৰ 8 পূৰণ 10 টু দি পাৱাৰ কি আছে 2 আছে আৰু উত্তৰটো কিহত লাইছে কি মিটাৰটো থাকি গৈছে তাৰ মানে মিটাৰত লাব যেটো দূৰত্ব লাব এতিয়া এটো কিমান হ'ব এই উত্তৰটো কিমান হ'ব চাই লোৱা ইয়াত 9 * 10 টু দি পাৱাৰ যেতিয়া দুটা পূৰণ হৈ থাকে ইয়াত 10 টু দি পাৱাৰ 8 আৰু 10 টু দি পাৱাৰ 2 পূৰণ হৈ থাকে তেতিয়া এই ওপৰ দুটা যোগ হৈ যাব 8 + 2 হ'ব 8 + 2 কিমান হ'ব 10 মিটাৰ গতিকে এইটো হৈ গল দূৰত্ব যেটো উলিয়াবল দিছিলে আমাক মহাকাশযানখনৰ পৰা দূৰত্ব উলিয়াব লাগে ভূমিস্থিত ষ্টেচনৰ পৰা মহাকাশযানখনৰ দূৰত্ব কিমান হল 9 * 10 টু দি পাৱাৰ 8 মিটাৰ হল বুজি পালা এতিয়া এটো মিটাৰটো তোমালোকে কিলোমিটাৰলৈ লৈ যাব পাৰা কিহে হৰণ কৰি দিব লাগিব 1000 এ হৰণ কৰি দিব লাগিব তেতিয়া এটো কিলোমিটাৰত লৈ যাব কাৰণ 1000 মিটাৰে 1 কিলোমিটাৰ হেতু কাৰণে যদি আমি 1000 এ হৰণ কৰি দিও এটো তেতিয়া তোমালোকৰ কিহত লৈ যাব উত্তৰটো কিলোমিটাৰত লৈ যাব ডাইৰেক্ট কিন্তু তোমালোকৰ মিটাৰত লিখিলে হ'ব প্ৰশ্নটো উত্তৰটো এতিয়া এটো তোমালোকে লিখি লোৱা এতিয়া ইয়াৰ যেটো পিছৰ কোৱেশ্চন হেতু চোৱা বস্তু এটাই 16 মিটাৰ দূৰত্ব 4 সেকেন্ডত প্ৰথম 16 মিটাৰ কিহত গৈছে 4 সেকেন্ডত গৈছে আৰু তাৰ পিছৰ 16 মিটাৰ দূৰত্ব 2 সেকেন্ডত গৈছে প্ৰথমতে 16 মিটাৰ গল 4 সেকেন্ডত তাৰ পিছৰ 16 মিটাৰ কিহত গৈছে 2 সেকেন্ডত গৈছে বস্তুটো গড় দুটি উলিয়াব লাগে এতিয়া আটাইতকৈ ইম্পৰ্টেন্ট বস্তুটো কি বুলি কৈছিলো মই কি উলিয়াব লাগে হেতু আটাইতকৈ ইম্পৰ্টেন্ট ইয়াত চোৱা বস্তুটো গড় দুটি উলিয়া এতিয়া আগতীয়াকে হেতু কাৰণে গড় দুটি ফৰ্মুলাটো লিখি লোৱা তোমালোকে এতিয়া গড় দুটি মানে এটো কি চোৱা মই লিখি থৈছিলো যেটো গড় দুটি বা যাক আমি দুটি বুলি লিখিছিলো হেতু চোৱা কাৰণ এটো বেলেগ চোৱা প্ৰথমতে 4 সেকেন্ডত 16 মিটাৰ গল পিছৰ 2 সেকেন্ডতে 16 মিটাৰ গল তাৰ মানে স্পিডটো অলপ বাঢ়ি গল পিছত
আৰু সেইটো কাৰণে আমি কি উলিয়াব লাগিব এনেকুৱা ঠাইত গড় দুটি উলিয়াব লাগিব অকল দুটি উলিয়ালে নহ'ব অকল দুটিটো অলপ বেলেগ অকল দুটিটো ইয়াত নাথাকিবই কাৰণ চোৱা বেলেগ বেলেগ টাইমত বেলেগ বেলেগ দূৰত্ব অতিক্ৰম কৰি দিলে সেইটো কাৰণে আমি গড় হিচাপে উলিয়াব পাৰিম সেইটোকে মই ইয়াত দেখিছোঁ চোৱা গড় দুটি আৰু উলিয়াবলৈও কি দিছে চোৱা গড় দুটি উলিয়াবলৈ দিছে এইটোকে ইয়াত লিখি থৈছোঁ গড় দুটি ইকুৱেল টু অতিক্ৰম কৰা মুঠ দূৰত্ব মুঠ সময় এতিয়া মুঠ দূৰত্ব কিমান অতিক্ৰম কৰিলে 16 মিটাৰ প্ৰথমতে তাৰ পাছত আকৌ 16 মিটাৰ তাৰ মানে 16 যোগ 16 কিহত এটো মিটাৰত আছে 16 যোগ 16 মিটাৰ তাৰ পাছত চোৱা প্ৰথম 4 সেকেন্ডত গৈছে তাৰ পাছত 2 সেকেন্ড গৈছে তাৰ মানে মুঠ কিমান সময় অতিবাহিত কৰিলে 4 সেকেন্ড প্লাস 2 সেকেন্ড এতিয়া এটো ঘৰণ কৰিলে যিটো উত্তৰ ওলাব সেইটো হ'ব গড় দুটি এতিয়া এটো কিমান হ'ব 16 16 যোগ কৰিলে কিমান হয় 32 হয় 32 মিটাৰ আৰু 4 এ 2 কিমান হ'ব 6 সেকেন্ড এটোৱে হৈছে ইয়াৰ গড় দুটি এতিয়া এটো কিমান হ'ব 32ক 6 যদি হৰণ কৰি দিয়া এটো তোমালোকে এটা কৰি লোৱা 32 হৰণ 6 6 5 বাৰ দি দিলু 6 5 গুণ 30 হ'ল 2 থাকিলে দশমিক দি দিলু 0 হৈ গ'ল 6 3 গুণ 18 হ'ল এটো আকৌ 2 থাকিব আকৌ 0 আহিব 6 3 গুণ 18 তাৰমানে 5.333 এনেকৈ ওলাতে গৈ থাকিব উত্তৰটো কি আমি লিখি দিম কিমান 5.33 দুটা দশমিকলৈকে লিখি দিলে হৈছে 5.33 মিটাৰ পাৰ সেকেন্ডত লাভ উত্তৰটো এটো চাও ওপৰত আছে মিটাৰ তলত আছে সেকেন্ড সেইটো কাৰণে উত্তৰটো ওলাব কিহত মিটাৰ পাৰ সেকেন্ড তাৰ মানে উত্তৰটো হ'ব কি এইটো 5.33 মিটাৰ পাৰ সেকেন্ড গড় দুটি কিমান হ'ব 5.33 মিটাৰ পাৰ সেকেন্ড অকল চোৱা যদি বস্তুটোৱে 16 মিটাৰ দূৰত্ব 4 সেকেন্ডত অতিক্ৰম কৰিলে আৰু এই পিছৰডখ যদি দিয়া নাথাকিলে হেতেন পিছৰডখ নাই দিয়া বলে অকল দিছে চোৱা এটা বস্তুৱে 16 মিটাৰ দূৰত্ব 4 সেকেন্ডত অতিক্ৰম কৰিছে তেতিয়া তাৰ গড় দুটি কিমান হ'ব যদি উলিয়াবলৈ দি দিয়ে তেতিয়া চোৱা 16 মিটাৰ গৈছে কিমানত 4 সেকেন্ডত তেতিয়া তাৰ গড় দুটি হলতেন 4 এ 4 বাৰ যাব 16 তাৰমানে 4 মিটাৰ পাৰ সেকেন্ড হলতেন গড় দুটি কিন্তু এতিয়া কি হল পিছত 16 মিটাৰ আৰু 16 মিটাৰ গল আৰু সেইটো 2 সেকেন্ডতে গুচি গল তাৰমানে তাৰ গড় দুটিটো চোৱা এফালে দুটিটো বাঢ়ি গল 2 সেকেন্ডতে 16 মিটাৰ গুচি গল সেইটো কাৰণে যেটো মুঠ উত্তৰ লালে গড় দুটি যিমান লালে দুইটা যোগ কৰাৰ পিছত সেইটো চোৱা অলপ বেছি ওলালে চোৱা 5.33 মিটাৰ পাৰ সেকেন্ড এনে 4 হলতেন 4 মিটাৰ পাৰ সেকেন্ড হলতেন কিন্তু পিছত যেহেতু স্পিড গুচি গল বেছিকে সেইটো কাৰণে অলপ বাঢ়ি গলগে মুঠ উত্তৰটো 5.33 হলতেন আৰু যদি অকল পিছৰ অংশটো দিয়া থাকিলেহেতেন যে 16 মিটাৰ দূৰত্ব অতিক্ৰম কৰিছে 2 সেকেন্ডত তেতিয়া কিমান হলতেন চোৱা 16 মিটাৰ গৈছে কিহত 2 সেকেন্ডত তেতিয়া তাৰ দুটি কিমান হ'ব এটো 8 হ'ব 8 মিটাৰ পাৰ সেকেন্ড হলতেন এটো কিমান হলতেন 8 মিটাৰ পাৰ সেকেন্ড হলতেন তাৰমানে পিছৰ অংশত কি 8 মিটাৰ পাৰ সেকেন্ডত গৈ আছিল প্ৰথমৰ যেটো অংশ 16 মিটাৰ সেইটো কি 4 কিমানত গৈছিল প্ৰথমৰটো 4 মিটাৰ পাৰ সেকেন্ডত গৈছিল প্ৰথমতে গৈছিল 4 তাৰ পাছত গৈছিল 8 এতিয়া সেই দুটা আমি গড় উলিয়াই পেলাই উত্তৰটো উলিয়াবগে লাগিব গড়টো কেনেকৈ উলিয়ালো আমি অতিক্ৰম কৰা মুঠ দূৰত্ব প্ৰথমতে ওপৰত যোগ কৰি দিবা প্ৰথমতে 16 মিটাৰ গৈছিল তাৰ পাছত আকৌ 16 মিটাৰ গল সেই দুটা যোগ কৰি দিলু আৰু মুঠ সময় কিমান ললে চোৱা প্ৰথমতে 4 সেকেন্ড তাৰ পাছত 2 সেকেন্ড তাৰমানে 6 সেকেন্ড এতিয়া ইটো ঘৰণ কৰি দিলে যেটো উত্তৰ লাভ সেইটো হ'ব আমাৰ উত্তৰ আৰু that answer is 5.33 মিটাৰ পাৰ সেকেন্ড এতিয়া চোৱা নেক্সট কোৱেশ্চন চোৱা যে যাত্ৰাৰ আৰম্ভণিত গাড়ী এখনৰ ওডোমিটাৰৰ পাঠ 2000 কিলোমিটাৰ আৰু যাত্ৰাৰ শেষত ইয়াৰ পাঠ 2400 কিলোমিটাৰ যদি ভ্ৰমণ সম্পূৰ্ণ কৰোতে 8 ঘণ্টা অতিবাহিত হৈছে তেন্তে গড় দুটি কিলোমিটাৰ পাৰ আৱাৰ আৰু মিটাৰ পাৰ সেকেন্ডত নিৰ্ণয় কৰা এতিয়া আটাইতকৈ ইম্পৰ্টেন্ট বস্তু কি উলিয়াবলৈ কি দিছে এতিয়া চোৱা গড় দুটি উলিয়াব লাগে গড় দুটি উলিয়াব লাগিব কিলোমিটাৰ পাৰ সেকেন্ড আৰু মিটাৰ পাৰ সেকেন্ডত তাৰ মানে আমি উলিয়াব লাগিব ভি এতিয়া ভি উলিয়াবলৈ আমাক কি লাগিব s লাগিব আৰু t লাগিব কাৰণ v = s হৰণ t এটো আটাইতকৈ ইম্পৰ্টেন্ট এতিয়া s আৰু t আছে t লাগিব আমাৰ s টো কিমান দিয়া আছে এতিয়া চোৱা যাত্ৰাৰ আৰম্ভণিতে গাড়ী এখনৰ ওডোমিটাৰৰ পাঠ আছিল 2000 কিলোমিটাৰ এতিয়া ওডোমিটাৰ মানে কি যেটো আমাৰ গাড়ীত যেটো মিটাৰ ঘূৰি থাকে মানে ঘূৰি থকা মিটাৰটো নহয় যেটোৱে আমাৰ দূৰত্ব কিমান গৈছে দেখুৱা থাকে যে 1000 কিলোমিটাৰ গাড়ীখন চলালে নে 5000 কিলোমিটাৰ চলালে যেটো উলাই থাকে মিটাৰটো সেই মিটাৰটোক আমি কি বুলি কওঁ ওডোমিটাৰ বুলি কওঁ এতিয়া ওডোমিটাৰে প্ৰথমতে কিমান চোৱা গাড়ীখন যেতিয়া ষ্টাৰ্ট কৰা নাছিলে তেতিয়া 2000 কিলোমিটাৰ আছিল তাৰ মানে আগতে গাড়ীখন 2000 কিলোমিটাৰ চলালে কিন্তু সেইটো কথা আমাক নাই কোৱা তাৰ পিছৰ কাহিনীটো আমাক কৈছে যে প্ৰথমতে 2000 কিলোমিটাৰ আছিল তাৰ পাছত যাত্ৰাৰ শেষত কিমান হ'ল 2400 কিলোমিটাৰ হ'ল তাৰ মানে প্ৰথমতে 2000 আছিল আৰু গাড়ীখন গৈ লাষ্টত কি হ'লগে 2400 কিলোমিটাৰ হ'লগে তাৰ মানে যেটো যাত্ৰাৰ কথা কৈছে সেই যাত্ৰাটোত কিমান দূৰত্ব কভাৰ কৰিলে কিমান দূৰত্ব অতিক্ৰম কৰিলে চোৱা
2000ৰ পৰা 2400 হ'ল তাৰ মানে কিমান 400 কিলোমিটাৰ অতিক্ৰম কৰিলে এইটো যদি তোমালোকে ডাইৰেক্ট পঢ়াও নাই 2400 পৰা 2000 বিয়োগ কৰি দিয়া উত্তৰ কিমান থাকিব 400 তাৰ মানে গাড়ীখনে যাত্ৰাটোত 400 কিলোমিটাৰ পথ অতিক্ৰম কৰিলে এটা এছৰ ভ্যালুটো কিমান হ'ল তাৰ মানে 400 কিলোমিটাৰ তাৰ মানে গাড়ীখনে 400 কিলোমিটাৰ গৈছে এছৰ ভ্যালুটো আমি পাই গলো তাৰ পিছত চোৱা টাইম কিমান লাগিছে চোৱা 8 ঘণ্টা অতিবাহিত হৈছে টাইমৰ ভ্যালুটো তাৰ মানে কিমান দিয়া আছে টি দিয়া আছে 8 ঘণ্টা বা 8 আৱাৰ্স 8 এইচ বুলি লিখিছো 8 আৱাৰ্স 8 ঘণ্টা তাৰ মানে এছ আৰু টি দুইটা ভ্যালু দিয়া আছে এতিয়া আমি অকল ভি ভ্যালুটো উলিয়াব লাগে ভি মানে কি গড় দুটি উলিয়াব লাগে হেতুই এতিয়া হেতু তোমালোকে ইয়াত লিখি দিলে হৈছে আৰু ডাইৰেক্ট আমাৰ দিয়া আছে কিমান এছ দিয়া আছে 400 কিলোমিটাৰ টি দিয়া আছে কিমান 8 ঘণ্টা সব একেটা ফৰ্মুলাই v = s / t হেতু ফৰ্মুলা ইউজ কৰি দিলে তোমালোকে গোটেই অংকখিনি পাইবা আগতেকে চাই লবা খালি কি উলিয়াবলৈ দিছে এতিয়া আমি উলিয়াবলৈ দিছে v = s / t এতিয়া s ৰ ভ্যালুটো কিমান দিয়া আছে চোৱা 400 কিলোমিটাৰ 400 ওপৰত থাকিব কিলোমিটাৰ তলত টাইমটো দিয়া আছে 8 ঘণ্টা 8 লিখি দিলু আৰু আৱাৰ্স এতিয়া 8 এ 400ক যদি হৰণ কৰি দিও কিমান হয় 50 বাৰ যায় এটো তোমালোকে কৰিব পাৰিবা গতিকে উত্তৰটো কিমান ললে 50 ওপৰত আছে কি কিলোমিটাৰ তলত আছে কি আৱাৰ তাৰ মানে যেটো দুটি উলালে দুটি কিমান ললে 50 কিলোমিটাৰ পাৰ আৱাৰ এইটোৱে হৈছে উত্তৰটো কিলোমিটাৰ পাৰ আৱাৰ যেটো উত্তৰ উলিয়াবলৈ দিছিলে সেইটো উলাই গলে এটো 50 কিলোমিটাৰ পাৰ আৱাৰ তাৰ মানে 1 ঘণ্টাত গাড়ীখনে কিমান যায় 50 কিলোমিটাৰ যায় আৰু সেইটো স্পিডত গাড়ীখন গৈ আছে 50 কিলোমিটাৰ পাৰ আৱাৰ স্পিডত গাড়ীখন গৈ আছে এতিয়া এটো হৈছে ইয়াৰ স্পিড আৰু উলিয়াবলৈ লগতে কি দিছে চোৱা আৰু মিটাৰ পাৰ সেকেন্ডত উলিয়াব লাগিব এটো উলাল এটো কিহত লাইছে আমাৰ কিলোমিটাৰ পাৰ আৱাৰত লাইছে কিন্তু লগতে আমি কিহত উলিয়াব লাগিব মিটাৰ পাৰ সেকেন্ডত উলিয়াব লাগিব এতিয়া হেতু কেনেকৈ উলিয়াম চোৱা হেতু একেই উত্তৰটো আমাৰ কিমান লাইছে 50 কিলোমিটাৰ পাৰ আৱাৰত ওলাইছে উত্তৰটো এতিয়া 1 কিলোমিটাৰত কিমান থাকে হেতু ওপৰত লিখি দিব লাগিব 50 পূৰণ কিলোমিটাৰটো কিহত নিব লাগে মিটাৰত নিব লাগে এতিয়া 1 কিলোমিটাৰ মানে কিমান 1000 মিটাৰ এটো যদি তোমালোকে নাজানা লিখি পেলাই থৈ দিয়া এতিয়া যত কিলোমিটাৰ আছে তাত কি লিখি দিব লাগিব আমি 1000 বুলি লিখি দিব লাগিব 1000 তাৰ পিছত হৰণ আছে চোৱাটো হৰণ চিনেডাল হৰণ চিনেডত আৱাৰ আছে 1 ঘণ্টা এতিয়া ঘণ্টাটো কিহত লিখিব লাগিব সেকেন্ডত লিখিব লাগিব এতিয়া 1 ঘণ্টাত কিমান থাকে 1 আৱাৰত কিমান থাকে 60 মিনিট থাকে আকৌ 1 মিনিটত কিমান থাকে চোৱা 60 পূৰণ এই মিনিটত কিমান থাকে কিমান সেকেন্ড থাকে লিখি দিব লাগিব 60 সেকেন্ড তাৰ মানে 60 পূৰণ 60 সেকেন্ড হ'ব 1 ঘণ্টাত তাৰ মানে 6 6 গুণ 36 যদি তোমালোকে লিখি দিয়া তেতিয়া এটো হ'ব কিমান চোৱা 360 হ'ব এটো তাৰ পিছত 6 6 গুণ 36 36 ৰ পিছত দুটা শূন্য আছে এই দুটা শূন্য লিখি দিলু সেকেন্ড তাৰ মানে 1 ঘণ্টাত থাকিব ইমান সেকেন্ড এতিয়া হেতুকে আমি তলত লিখি দিব লাগিব 3600 সেকেন্ড হৈ গল এতিয়া এটো 3600 লিখাতকে তোমালোকে 60 পূৰণ 60 বুলি লিখিলে বেছি সহজ হ'ব কাৰণ কেলে চোৱা মই ইয়াত দেখুৱাই আছো অংকটো এটো 60 পূৰণ 60 বুলি লিখিছো মই 60 পূৰণ 60 সেকেন্ড এটো মই এনেকে না লিখা এই ওপৰটো লিখিছো 60 পূৰণ 60 সেকেন্ড কাৰণ চোৱা 50 কিলোমিটাৰ আসলে 50 লিখিলো কিলোমিটাৰটো মই 1000 লিখি দিলো 1000 লিখি দিলে কি হৈ যাব মিটাৰলৈ গুচি যাব তাৰ পিছত এটো আৱাৰ যেটো আছিল তামনে এটো কি 1 ঘণ্টা লিখা আছে তামনে 1 ঘণ্টা মানে কিমান 60 পূৰণ 60 সেকেন্ড আৰু এটো যেতিয়া আমি কৰি দিম হেতু আমি উত্তৰটো মিটাৰ পাৰ সেকেন্ডত পাই যাম আৰু আগতে যেটো আমি পাইছিলো 50 কিলোমিটাৰ পাৰ আৱাৰ হেতুটো আমি পালো এইটো কিলোমিটাৰ পাৰ আৱাৰত যেটো উলিয়াব দিছিলে হেতু পাই গলো এতিয়া উলিয়াম এটো মিটাৰ পাৰ সেকেন্ডত এটো কিমান হ'ব চাই দিও আপটককে এটো কেনে কৰে চোৱা এটা শূন্য আছে এই উপ শূন্যটা কাটি দিয়া এই শূন্যটো এটো শূন্য কাটি দিয়া ওপৰত কিমান থাকিলে 10 তলত থাকিলে 6 পূৰণ 6 এতিয়া 2 এ 10ক কেবা যাব 5 বাৰ 2 এ 3 কেবা 2 এ 6 কেবা যাব 3 বাৰ হল এটো কটাকটি কৰিব জানা না নাজানা তাৰ পিছত চোৱা এটো চোৱা 6ক 2 এ কেবা যায় 3 বাৰ আৰু 50ক 2 এ কেবা যায় 25 বাৰ তাৰ মানে ওপৰত কি থাকিলেগে চোৱা 25 আছে ওপৰত 25 পূৰণ 5 আছেগে 25 পূৰণ 5 আৰু তলত কিমান আছে চোৱা 3 পূৰণ 3 তাৰ মানে কিমান হ'ব এটো 9 আৰু ওপৰত এফালে কি আছে চোৱা এককটো ওপৰত আছে মিটাৰ তলত আছে সেকেন্ড গতিকে উত্তৰটো ওলাই গল মিটাৰ পাৰ সেকেন্ডত এতিয়া এটো কেনেকে এটো হৰণ কৰি দিলে যেটো লাভ হেতু ওপৰত চোৱা 125 হ'ব এটো 5 কিমান 125 হৰণ 9 মিটাৰ পাৰ সেকেন্ড আৰু যদি এটো তোমালোকে নাজানা কৰিব কটাকটি যদি কৰিব নাজানা তেতিয়া তোমালোকে ডাউটত খুদিব লাগিব বেলেগ উপায় নাই কাৰণ এটো তোমালোকে জানিব লাগে ক্লাস 10 ত যেহেতু যদি নাজানাও তেতিয়া ডাউটত খুদিবা এক্সট্ৰাকে আকৌ বুজাই দিব লাগিব মই
এতিয়া চোৱা 125 ডিভাইডেড বাই 9 সেইটো হ'ব উত্তৰটো মিটাৰ পাৰ ছেকেণ্ডত এতিয়া কিমান হ'ব এইটো 125ক যদি মই 9 হৰণ কৰি দিওঁ প্ৰথমতে 12 হৰণ কৰিলোঁ 9 এগুণে 9 দি দিলোঁ ইয়াত এইটো কিমান দিলোঁ এইটো হ'ব 9 সো তাৰপিছত 3 থাকিব 12 পৰা 9 গ'লে তাৰপিছত 5টো নামি আহিব এতিয়া 9 কেইবাৰ যাব এইটো 3 বাৰ যাব 27 হ'ব 27 হলে কি থাকিলে 8 থাকিলে 27 হলে 8 থাকি গ'ল 35 পৰা 27 বিয়োগ কৰিলে 8 থাকি গ'ল দশমিক দি দিলোঁ 0 হৈ গ'ল এতিয়া চোৱা 9 8 বাৰ যাব 8 বাৰ দিলে এইটো 72 হ'ব 72 হোৱাৰ পিছত আকৌ এটা 8 থাকিব এটা চোৱা ইয়াত আছে 80 এইটো মই ইয়াত লিখি দিছোঁ 80 আছে তলত আমি 72 বিয়োগ কৰি দিছোঁ থাকিলে 8 এতিয়া ইয়াত দশমিক থকা কাৰণে ইয়াত আমি 0 আৰু এটা দি দিলোঁ 8 এ কেইবাৰ যাব 8 আকৌ 8 বাৰ যাব 9 কেইবাৰ যাব 9 8 বাৰ গ'ল তাৰ মানে উত্তৰটো ওলালে 13.88 এতিয়া 13.88 টোকে আমি এনেকৈ লিখি দিম 13.9 লিখি দিলোঁ কাৰণ এই পিছৰ সংখ্যাটো যেহেতু 5তকৈ ডাঙৰ সেইটো কাৰণে এই আগৰটো আমি 9 বুলি লিখি দিব পাৰোঁ এইটো 8 আছেতো 8টো আমি 9 বুলি লিখি দিব পাৰোঁ কাৰণ এই যেটো পিছৰ সংখ্যা সেইটো 5তকৈ ডাঙৰ যদি 5তকৈ ডাঙৰ হয় আগৰ সংখ্যাটো 1 বঢ়াই দিব লাগে 8ৰ ঠাইত এইটো কি লিখি দিব লাগিব 9 মিটাৰ পাৰ ছেকেণ্ড হৈ গ'ল উত্তৰটো ওলাই গ'ল এইটো চোৱা 50 কিলোমিটাৰ পাৰ আৱাৰ ওলাইছে যদি আমি কিলোমিটাৰ পাৰ আৱাৰত লিয়াও আৰু 13.9 ওলাইছে যদি আমি মিটাৰ পাৰ ছেকেণ্ডত লিয়াও এই দুইটা একেটাই উত্তৰটো এইটো কিলোমিটাৰ পাৰ আৱাৰত নাই লিখা আমি মিটাৰ পাৰ ছেকেণ্ডত লিখি দিছোঁ তেতিয়া এইটো 13.9 হ'ব আৰু কিলোমিটাৰ পাৰ আৱাৰত লিখিলে হ'ব 50 কিলোমিটাৰ পাৰ আৱাৰ এইটোৱে হৈছে ইয়াৰ উত্তৰ এতিয়া এইটোতে আৰু এটা বস্তু চাই লোৱা তোমালোকৰ যদি কিলোমিটাৰ পাৰ আৱাৰ থাকে সেইটো তোমালোকে অতি সহজে মিটাৰ পাৰ ছেকেণ্ডলৈ লৈ যাব পাৰিবা সেইটো কেনেকৈ নিবা চোৱা মই উদাহৰণ এটা ধৰি লৈছোঁ 18 কিলোমিটাৰ পাৰ আৱাৰ আছে এতিয়া এইটো লিখিব লাগে তোমালোকে মিটাৰ পাৰ ছেকেণ্ডত এতিয়া কেনেকৈ লিখিবা চোৱা 18টো থৈ দিয়া পূৰণ কিলোমিটাৰ মানে কিমান 1 কিলোমিটাৰ মানে 1 কিলোমিটাৰ মানে কিমান 1000 মিটাৰ উলিয়াব লাগে আমি কিহত মিটাৰ পাৰ ছেকেণ্ডত উলিয়াব লাগে কিলোমিটাৰ পাৱাৰটো নিব লাগে মিটাৰ পাৰ ছেকেণ্ডলৈ এতিয়া এই কিলোমিটাৰটো ঠাইত লিখি দিলোঁ মই 1000 মিটাৰ কাৰণ 1 কিলোমিটাৰত কিমান থাকে 1000 মিটাৰ থাকে আৰু আৱাৰ 1 ঘণ্টাত কিমান ছেকেণ্ড থাকে 60 মিনিট থাকে আকৌ 60 মিনিটত কিমান থাকে 60 ছেকেণ্ড থাকে গতিকে 60 পূৰণ 60 কৰি দিলেতো কি হৈ যাব ছেকেণ্ডলৈ গুচি যাব এতিয়া এইটো কাটি দিলোঁ মই এইটো কাটি দিলোঁ 2 এটোক যাব 3 বাৰ 2 এ যাব এইটো 5 বাৰ তাৰ মানে উত্তৰটো কিমান হ'ব চোৱা 18 পূৰণ ওপৰত থাকিব 5 তলত থাকিব 5 6 3 গুণ কিমান হ'ব 18 মিটাৰ পাৰ ছেকেণ্ডত গুচি গ'ল তাৰ মানে যদি আমাৰ কিলোমিটাৰত দিয়া থাকে কিবা এটা 18 কিলোমিটাৰ পাৰ আৱাৰত দিয়া আছে এইটো স্পীড দিয়া আছে যদি আমি এইটো মিটাৰ পাৰ ছেকেণ্ডলৈ নিব লাগে এই সংখ্যাটোৱে পূৰণ কৰি দিব লাগিব 5 ডিভাইডেড বাই 18 এই সংখ্যাটো আমি পূৰণ কৰি দিব লাগিব এতিয়া 18 কিলোমিটাৰ পাৰ আৱাৰ আছে 18 কিলোমিটাৰক যদি আমি মিটাৰ পাৰ ছেকেণ্ডলৈ নিওঁ চোৱা 18 লগত 5 বাই 18 পূৰণ কৰি দিব লাগিব এতিয়া এইটো কিমান হ'ব 18 কাট খাই যাব উত্তৰটো কিমান হ'ব 5 মিটাৰ পাৰ ছেকেণ্ড কোনে গুচি গ'ল এতিয়া যদি আৰু এটা এক্সাম্পল লৈ লোৱা 36 কিলোমিটাৰ পাৰ আৱাৰ দিয়া আছে এইটোক আমি যদি মিটাৰ পাৰ ছেকেণ্ডলৈ নিবলৈ কয় তেতিয়া আমি কি কৰিম চোৱা 36ক কিহে পূৰণ কৰি দিব লাগিব 5 ডিভাইডেড বাই 18 পূৰণ কৰি দিব লাগিব পূৰণ কৰি দিবা ডাইৰেক্ট 5 ডিভাইডেড বাই 18 মিটাৰ পাৰ ছেকেণ্ডলৈ গুচি যাব ডাইৰেক্ট এই সংখ্যাটোৱে পূৰণ কৰি দিলে এইটো কোনে কিলোমিটাৰ পাৱাৰটো মিটাৰ পাৰ ছেকেণ্ডলৈ গুচি যাব এতিয়া 18 এইটো কেইবাৰ যায় দুবাৰ যায় গতিকে এইটো হ'ব কিমান 10 মিটাৰ পাৰ ছেকেণ্ড বা এইটো এনেকৈ লিখিব পাৰা মিটাৰ পাৰ ছেকেণ্ড এনেকৈ লিখিব পাৰা এইটো হৈছে যেটো সহজ পদ্ধতি যেটো দ্বাৰা আমি কিলোমিটাৰটো মিটাৰ পাৰ ছেকেণ্ডলৈ নিব পাৰোঁ কিহেৰে পূৰণ কৰি দিব লাগিব 5 ডিভাইডেড বাই 18 মিটাৰ পাৰ ছেকেণ্ডে পূৰণ কৰি দিব লাগিব এইটো যিকোনো ক্ষেত্ৰতে হ'ব যদি কিলোমিটাৰ পাৰ আৱাৰত থাকে 36 আছেতো এই 36ক এই সংখ্যাটোৱে পূৰণ কৰি দিলে মিটাৰ পাৰ ছেকেণ্ডলৈ গুচি যাব এতিয়া আৰু যদি এটা উদাহৰণ লৈ লোৱা আৰু এটা সৰু উদাহৰণ মই দিছোঁ 9 কিলোমিটাৰ আছে 9 কিলোমিটাৰ পাৰ আৱাৰ এটা স্পীড দিয়া আছে এটোক নিব লাগে মিটাৰ পাৰ ছেকেণ্ডলৈ আমি কি কৰিম 9 লগত পূৰণ কৰি দিম 5 ডিভাইডেড বাই 18 উত্তৰটো কিহত লাবগে গৈ মিটাৰ পাৰ ছেকেণ্ডত লাব কিলোমিটাৰ পাৰ আৱাৰটো মিটাৰ পাৰ ছেকেণ্ডত লাব চোৱা 9 এটোক দুবাৰ যায় আৰু 5ক 2 কেবা যাব 2.5 বাৰ যাব 2.5 মিটাৰ পাৰ ছেকেণ্ড তাৰ মানে আঢ়ৈ মিটাৰ যায় 1 ছেকেণ্ডত স্পীডটো এই 9 কিলোমিটাৰ পাৰ আৱাৰ মানে কিমান তাৰ মানে এইটো 2.5 মিটাৰ পাৰ ছেকেণ্ড দুইটা একেটাই এইটো আমি কিলোমিটাৰ পাৰ আৱাৰত লিখিছোঁ এইটো আমি লিখিছোঁ মিটাৰ পাৰ ছেকেণ্ডত গতিকে এইটো মনত ৰাখি থৈ দিবা যে যিকোনো স্পীডক যদি কিলোমিটাৰ পাৰ আৱাৰৰ পৰা মিটাৰ পাৰ ছেকেণ্ডলৈ নিব লাগে তেতিয়া 5 ডিভাইডেড বাই 18 এই সংখ্যাটোৱে পূৰণ কৰি দিব লাগিব এতিয়া এই দুটা লিখি লোৱা